ভিতৰত আমি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি পঠিয়াব পাৰো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি যি আঁচনিৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে লাখপতি বাইদেউ হবৰ বাবে 10,000কৈ টকা পাব। তাৰো তৃতীয় আৰু শেষ পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাম আজি তীব্ৰ গতিত চলি আছে। 28 তাৰিখৰ ভিতৰত এই মাহৰ 28 তাৰিখৰ ভিতৰত আমি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব খুজিছো যাতে খুব সোনকালেই আমি আত্মসহায়ক গোটৰ সদস্যসকলৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি পঠিয়াব পাৰো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ইতিমধ্যে প্ৰায় আমি 32,21,290 গৰাকী এনেকুৱা সদস্য আমি চিনাক্ত কৰি লৈছোঁ আৰু এই চিনাক্ত কৰাৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভেৰিফিকেশ্যন দুবাৰকৈ ভেৰিফিকেশ্যন হৈছে আৰু এতিয়াও থাৰ্ড ভেৰিফিকেশ্যন চলি আছে আৰু এনেকুৱাকৈ আমি প্ৰায় 30 লাখ অতি কমত 30 লাখ মহিলা সদস্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপ্ৰথমতে তেওঁলোকক যাতে বেংকৰ লেনদেন কৰাৰ কাৰণে বা তেওঁলোকক যাতে কামত যাতে আমি অগ্ৰসৰ কৰাব পাৰোঁ তাৰ কাৰণে প্ৰতিগৰাকী সদস্যক আমি 10,000কৈ টকা দিয়াৰ কথা ভাবিছোঁ আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো উদ্দেশ্য এইটোৱে যে 10,000 টকাটোৰে যাতে তেওঁলোকে যাতে উৎসাহ যাতে আনিব পৰা যায় কামত যাতে নিয়োগ কৰিব পৰা যায়। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন এটাই যে যেতিয়ালৈ আমি অসমৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম তেতিয়ালৈ আমি অসমখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এষাৰ কথা কৈ আছে যে আমি 1ৰ পৰা 5 নম্বৰ যদি আমি স্থানত যদি স্থলাভিষিক্ত হ'বলগীয়া হয় তাৰ আগে আগে নিশ্চিত ওপৰত মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব লাগিব। যাৰ কাৰণে এনেকুৱা আমাৰ যি অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু এই আঁচনিটো যদি আমি আগন্তুক দিনত যিহেতু আমাৰ এতিয়ালৈ লাখপতি বাইদেউ আমাৰ প্ৰায় 8,50,000 লাখপতি বাইদেউ আছে আৰু সেই লাখপতি বাইদেউগৰাকী প্ৰকৃত অৰ্থত তেওঁলোকে প্ৰতি মাহত অতি কম 8,000 আৰু 12 মাহ ধৰিলে তেওঁলোকে 1 লাখ টকাকৈ ইনকাম কৰি আছে। আমি আশা ৰাখিছোঁ যে আমাৰ যি অতি কমেও যদি আমি 30 লাখ যদি মহিলাক যদিও আমাৰ 32 লাখ যদিও আমি পাইছোঁ 30 লাখ মহিলাক যদি আমি 1 লাখকৈ যদি টকা যদি ইনকাম কৰা যদি বাদ দেখুৱাই দিব পাৰোঁ তেতিয়াহ'লে নিশ্চিত ওপৰত অসমত আমাৰ অসমৰ মহিলাসকলে সদস্যসকলে 3,000 কোটি টকাৰ তেওঁলোকে ব্যৱসায় কৰিব পাৰিব প্ৰতি বছৰ। আমি হাকহে দিছোঁ কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনি আশা কৰ্মী অংগনবাদী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ দিব দিয়া নাই আমি হাকহে দিছোঁ কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনি আশা কৰ্মী অংগনবাদী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। আমি বিনামূলীয়াকৈ চাউল দিওঁ কিন্তু ৰেচন কাৰ্ডৰ লগতে বিনামূলীয়াকৈ নহ'লেও বজাৰৰ পৰা কিছু কম দামত আমি দালি আৰু চেনিও দিব পাৰোঁ নেকি তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছোঁ। আমি ভাবিছোঁ যে আমি যদি 4জনীয়া এটা পৰিয়ালক অন্ততঃ 1 কেজি দালিও
বজাৰতকৈ যদি 25-30 টকা কম দামত দিব পাৰো, বিনামূলীয়া চাউল আৰু কম দামৰ দালিৰে আমাৰ পৰিয়ালটো যথেষ্ট উপকৃত হ'ব পাৰে। তেনেকৈ চেনিৰ যদি বজাৰৰ দাম 70 টকা, আমি যদি 15 টকা 20 টকাও কমত দিব পাৰো, তেতিয়াহ'লে তাৰ পৰাও বহু ৰাইজ উপকৃত হ'ব পাৰে। আজিলৈকে অসমত আমি তেনেকুৱা কৰা নাই। কৰিব যাওঁতে কেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ম সেই বিষয়েও মোৰ বহুত আইডিয়া নাই। কিন্তু আজিৰ পৰা এমাহ আগতে আমাৰ বিষয়াসকলৰ লগত মই কথা পাতিছো, যাতে আমি এনেকুৱা ব্যৱস্থা লাহে লাহেকৈ যাতে আমি আৰম্ভ কৰিব পাৰো। এই বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিবৰ বাবেও মই খাদ্য আৰু অসামৰিক যোগান বিভাগক ইতিমধ্যে দায়িত্ব দিছো আৰু মই আশা কৰিছো যে আমাৰ এই বছৰৰ বাজেটত এই বিষয়ে আমি কি কৰিব পাৰো তাৰ উল্লেখো আমি কৰিব পাৰিম। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি গাঁও সভাৰ জৰিয়তে চিনাক্তকৰণ কৰোঁ আৰু গাঁও সভা এইবাৰ আমি ৰাজহ গাঁৱৰ পৰিৱৰ্তে আমি প্ৰতিটো পুলিং বুথ অৰ্থাৎ নিৰ্বাচনত ভোট দিয়াৰ বাবে আমি যি বুথ কেন্দ্ৰ ৰচনা কৰোঁ, সেই বুথ কেন্দ্ৰ অনুসৰি এইবাৰ আমি গাঁও সভা অনুষ্ঠিত কৰিব বিচাৰিছো। আজিৰে পৰা অৰ্থাৎ 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰ পৰ্যন্ত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব। এটা কথা মনত ৰাখিব, যিসকলে অৰুণোদয় ইতিমধ্যে পাই আছিল তেওঁলোকেও পুনৰ এবাৰ এই গাঁও সভাৰ জৰিয়তে নিৰ্বাচিত হ'ব লাগিব। কাৰণ এইবাৰ আমি অৰুণোদয়, আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত সংযোজন কৰিম, যাতে এই আঁচনিখনৰ স্বচ্ছতা সকলোৱে দেখিবলৈ পায়। কেতিয়াবা আমি অৰুণোদয় হিতাধিকাৰীক ফোন কৰোঁ যে আপুনি অৰুণোদয় পাই আছেনে? ফোনত কথা কোৱা মানুহজনে কয় মই অৰুণোদয় পোৱা নাই। পিছত গম পোৱা যায় যে একেটা ফোন নম্বৰে কেইবাজনো হিতাধিকাৰীয়ে ব্যৱহাৰ কৰাৰ বাবে এনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা যায়। কিন্তু যেতিয়া আমি অৰুণোদয়ক ৰেচন কাৰ্ড আৰু আধাৰ নম্বৰৰ লগত সংযোজিত কৰিম, তেতিয়া আমাৰ মনত কোনো ভয় আৰু শংকা নাথাকিব। সমগ্ৰ ভাৰততে আমি বুকু ফিন্দাই ক'ব পাৰিম যে অৰুণোদয় এখন স্বচ্ছতাৰে পৰিপূৰ্ণ আঁচনি। সেয়েহে ৰাইজ, যিসকলে অৰুণোদয় পাই আছিল তেওঁলোকেও যাতে গাঁও সভাত উপস্থিত থাকে।